ভিডিঅ' কল নহয় মানে পৰিধি শৰ্মা যোৱা 5-6 বছৰে অসমৰ মানুহে চিনি পাই পেপাৰত লিখি আছে বিভিন্ন ধৰণৰ প্ৰবন্ধ পাতি ছ'চিয়েল মিডিয়াটো যথেষ্ট এটা সক্ৰিয় কেৰেক্টাৰ গতিকে তেনেকৈ পৰিধি শৰ্মা মানে দিল্লী ইউনিভাৰ্চিটিৰ এগৰাকী প্ৰফেচৰ হিচাপে যিহেতু অসমৰ সপ্তাহত 7টা দিনত 8টা প্ৰবন্ধ পৰ্যন্ত ওলায় অসমৰ আটাইবোৰ বাতৰি কাকতত তেনেকৈ স্বাভাৱিকতে আমিও এইখন ক্ষেত্ৰত অলপ চকু ফুৰা মানুহ হিচাপে আমাৰ দৃষ্টিটো পৰিছিল গতিকে এদিন পৰিধি শৰ্মাই মোক নিজেই মেছেঞ্জাৰত আহি মোৰ ফোন নম্বৰ বিচাৰিছিল তাৰপিছত কথা পাতিছিল কথা পাতি 2-এদিন কথা পতাৰ পিছতে আপুনি কি কৰে কি কিহত ব্যস্ত আছে এনেধৰণে কওঁতে আমি ক'লোঁ যে এটা ৰিচাৰ্চ প্ৰজেক্ট এনেকৈ চলি আছে তেওঁ উৎসাহিত হৈছিল তাত জড়িত হ'ব বিচাৰিছিল তেনেকৈ আমাৰ সংস্পৰ্শলৈ আহিছিল কিন্তু আমি 10-15 দিনতে তেওঁ যে এটা গণ্ডগোলীয়া মানুহ সেইটো আমি কিন্তু মানে গম পাই গৈছিলোঁ 10-15 দিনতে গতিকে তাৰ পিছৰ পৰাই আমি এইটোত মানে তেওঁক আচল মানুহ কোন উলিয়াবলৈ মানে আমি বিভিন্ন তথ্য সংগ্ৰহ কৰিছিলোঁ তেওঁ কি গণ্ডগোল কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁ ফল্ট কৰিছে সেইবিলাক মানে আহি আছে এনেইতো পৰিধি শৰ্মা এতিয়া যিটো বুজিলোঁ ছদ্মনামত লিখাটোলৈ কোনো অসুবিধা নাই যিকোনো মানুহে লিখিব পাৰে ধ্ৰুৱজ্যোতি শইকীয়াও পৰিধি শৰ্মা নামত লিখিব পাৰে সেইটোলৈ ক'তো অভিযোগো উঠা নাই কুৱেশ্যনো হোৱা নাই কিন্তু মানুহে যদিও ছ'চিয়েল মিডিয়াত কৈ আছে যে লিখিব পাৰে কিন্তু যদিও ছদ্মনামত লিখা কিছুমান প্ৰচিডিউৰ আছে ধৰি লওক ছদ্মনামত লিখিলে ডেজিগনেশ্যন দিব নোৱাৰে তেওঁ কথা পাতি থকাৰ কোনো যুক্তিহীন কথা আৰু দ্বিতীয় কথা হ'ল যিখন পেপাৰত লিখিব তাৰ এডিটৰে আচল এড্ৰেছটো জানিব লাগিব আৰু তেওঁ ফটো ব্যৱহাৰ কৰিছে গতিকে ফটো ব্যৱহাৰ কৰা মানে ছদ্মনামৰ কি অৰ্থ থাকিলে এইবিলাক ছদ্মনামৰ গোটেই কনচেপ্টটোৱে তেওঁ ভুল কৰি দিলে কিন্তু কথা হ'ল সেইটোক লৈ হেৰি নহয় তেওঁ এই পৰিধি শৰ্মা হৈ এগৰাকী দিল্লী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ নাম লৈ যি ধৰণে অন্যান্য ঠগ প্ৰবঞ্চনাত মানে জড়িত হৈ পৰিল সেইটোহে যেনেকৈ এতিয়া পৰিধি শৰ্মাই কোনোবা এজন মানে অফিচাৰলৈ বা এজন সাহিত্য ক্ষেত্ৰত জড়িত মানুহলৈ যি ধৰণে মানে পইচা 10 বা কিবা এটা দি দিবলৈ ক'লে দি দিয়াৰ পিছত আপোনাৰ কিন্তু নিজৰ নামটোকে দিলে নিজৰ একাউণ্টটো ধ্ৰুৱজ্যোতি শইকীয়া গতিকে এইটোতো নিজৰ হৈ নিজে হেৰি কৰি থকাটো এইটোতো এটা ক্ৰাইম নহয় নেকি এইটোতো ক্ৰাইম হয় দ্বিতীয়তে তেওঁ 2011 চনৰ পৰা সেই এলেকাৰ ভিডিঅ' হিচাপে যিসকলে কাৰ্যনিৰ্বাহ কৰি গৈছে সেইসকলে গম পাব যে RTI কৰি পিনি প্ৰথম ইন্দিৰা আৱাস যোজনা গৃহৰ দুৰ্নীতিৰ বিৰুদ্ধে RTI কৰিলে তাৰপিছত তেওঁ ব্লেকমেইলিঙত নামিলে এইধৰণে অলপ পৰিচিত হোৱাৰ পিছত তেওঁ কৰুণাধাৰা বুলি যিটো হোমেন গোহাঁই ছাৰহঁতে চলাইছিল যে কৰুণাধাৰা বুলি এটা দুখীয়া মানুহক সহায় কৰা এটা আঁচনি আছিল তাৰ পৰা তেওঁ অঞ্জনজ্যোতি ছাৰহঁতক সুধিলে গম পাব তেওঁলোকৰ নামত কিছু মানুহৰ নামত মানে তেওঁ শিৱসাগৰত কৰুণাধাৰাৰ পৰা নামত পইচা তুলিলে কিন্তু ইয়াত পইচা জমা নিদিয়ে গতিকে এই ধৰণে এটাৰ পিছত এটা তেওঁ মানে ঠগ প্ৰবঞ্চনা কৰি আছে তাৰপিছত তেওঁ প্ৰণামিকা মহন্ত বুলি এগৰাকী বিধৱা ACS অফিচাৰ হ'ল শিৱসাগৰত এটা বিধৱা গ্ৰুপ হোৱাটছআপ গ্ৰুপ খুলিলে তাৰপিছত বিধৱা মানুহ হৈ সেই বিধৱা মানুহসকলৰ লগত ইমান ব্যক্তিগত জীৱনৰ মানে ব্যক্তিগত কথালৈ সোমাই গ'ল এদিন হঠাতে এগৰাকী মানুহক তেওঁ মানে ক'লে ব্লেকমেইলিং কৰিলে মোক যদি ইমান পইচা নিদিয়ে মই এইবিলাক কথা ৰাজহুৱা কৰি দিম সেই মানুহগৰাকীটো ছুইচাইড কৰিবলগীয়া কথা ভাগ্য ভাল দুগৰাকীমান কলেজৰ প্ৰবক্তাই পাইহে তেওঁক মানে মানসিকভাৱে সেই মুহূৰ্তত হেৰি কৰিলে এইবিলাকতো অপৰাধ হয় এইবিলাক জেলত যাবলগীয়া অপৰাধ তেওঁ কিন্তু আজিৰ তাৰিখলৈকে জেলত নোযোৱাকৈ এইবিলাক কৰি আহিছে এইটোৰ পিছত তাৰপিছত শংখলীনা চৌধুৰী কামৰূপ মেট্ৰ'ৰ এগৰাকী ACS অফিচাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট বুলি তেওঁ এটা একাউণ্ট খুলি বিভিন্ন মানুহৰ লগত কথা পাতিলে ইভেন তেওঁ শংখলীনা চৌধুৰী নামত পেপাৰত 2-এটা সৰু প্ৰবন্ধও লিখিলে সম্পাদকীয় চিঠি লিখিলে আৰু ধ্ৰুৱজ্যোতি শইকীয়া নামতো পেপাৰত আগত বহুতকেইটা প্ৰবন্ধ লিখিছে দেই মানে ওলাই গৈছে গতিকে লিখি পিনি তেওঁ আকৌ মানুহৰ নামৰ মাজত হেৰি হৈ পিনি
বহুতক এই ধৰণে মানে প্ৰতাৰণা কৰিলে তাৰপিছত নুমলীগড় ৰিফাইনাৰীও কিবা এক্সিকিউটিভ অফিচাৰ হৈ পিনি কোনোবা মতা মানুহৰ লগত ৰাতি কথা পাতি পাছত ব্লেকমেইলিং কৰে ঘৰতে আহি পিটি থৈ যোৱাও আমি গম পাওঁ এইবিলাক আপোনালোকেতো ছ'চিয়েল মিডিয়াত এইবিলাক ঘূৰি ফুৰিছে ভিডিঅ' এতিয়া এই এগৰাকী মানুহেই ইমানবোৰ অপৰাধ আপুনি ভাবি চাওকচোন ইটোৰ পিছত সিটো তেওঁ 2021 চনত কালিতো মই ছ'চিয়েল মিডিয়াত টিভিত দেখিছোঁ 21 চনত মানে তেওঁ ৰাজহুৱাভাৱে এঠাইত আঁঠুকৰাই হেৰি কৰিছে আৰু এইটো 4 নম্বৰ বাৰ বুলি তেওঁ নিজেই কৈছে তাত ভিডিঅ'টোত স্পষ্ট ভাহি আহিছে গতিকে তেওঁ এই ধৰণে আঁঠু কাঢ়ি থাকে কাম কৰি থাকে এইটোৱে কথা হ'ব পাৰে নেকি এতিয়াতো গৈ গৈ একেবাৰে গোটেই অসমৰ বুদ্ধিজীৱী সাংবাদিক সকলোকে মানে ঢুকি পোৱা হ'লগৈ এই পৰ্যায়ত গ'লগৈ প্ৰথমতে শিৱসাগৰত আছিলে কৰুণাধাৰাত পইচা মাৰিলে তাৰপিছত প্ৰণামিকা মহন্ত হ'ল হংসলীনা চৌধুৰী হ'ল কৰ্ণাটক কেডাৰ এগৰাকী IPS অফিচাৰৰ নামত এটা একাউণ্ট খুলিলে সেইটোক কৈ কিমান ঠগিলে আকৌ এইটোত আকৌ পৰিধি শৰ্মাৰ নাম খুলি এইটো কৰ্ণাটক কেডাৰ ৰোহিণী সিন্ধুৰী DCIS এগৰাকী ফটো ব্যৱহাৰ কৰিলে তেওঁ জীয়েকৰ ফটো ব্যৱহাৰ কৰিলে কি যে কৰা নাই মানে কথাটো হ'ল এই অপৰাধবিলাকক লৈহে পৰিধি শৰ্মাৰ ওপৰত মানে হেৰি হৈছে পৰিধি শৰ্মাই কি লিখিছে পৰিধি শৰ্মাৰ নামত লিখিছে নে ৰঞ্জিতা সামন্তাৰাৰ নামত লিখিছে নে পৰিস্মিতা ভৰদ্বাজৰ নামত লিখিছে এইবিলাক লৈ কোনেও অভিযোগ উঠা নাই কোনেও কোৱা নাই কাৰণ ছদ্মনামত লিখিব নোৱাৰিব বুলি কথা নাই পাৰে কিন্তু তেওঁ পৰিধি শৰ্মা হৈ এইবিলাক যে হেৰি কৰি থাকিলে এতিয়া তেওঁ আছে গৌৰীসাগৰ সেই দিনটোত তিয়কৰ দুটা ল'ৰাক পেপাৰ এখন চলাই আছিলে সেই পেপাৰ ল'ৰাকেইটা ক'লে যে মই দিল্লীৰ পৰা গৈ আছোঁ গুৱাহাটীলৈ আহক আপোনালোকক কম্পিউটাৰ দুটা দি দিম মাতি পঠিয়ালে হুৱেজ তেওঁ গৌৰীসাগৰত আছে সেই দিনটোত তাৰপিছত ইয়ালৈ ল'ৰাকেইটা 5,000 টকা ভাড়া কৰি আহিতো গুৱাহাটীত লগ নাপালে পকেটৰ 5,000 টকা গ'ল আৰু সেই পইচাটো যিটো তেওঁলোকে কম্পিউটাৰ কিনিবলৈ ধৰিলে সেইটো বেলেগ ডেকৰেশ্যনত খৰচ কৰি দিলে গতিকে ল'ৰাকেইটাৰ অৱস্থা কি হ'ল আপুনি চাওকচোন সেইটোতো মানসিকভাৱে নিৰ্যাতন কৰিছে আৰু 420 কৰিছে আৰু এটা পাৰ্টিকটো মই জানো মাতিলে দিল্লীত কিবা প্ৰগ্ৰেমত নৰ্থ কেম্পাছৰ দিল্লী ইউনিভাৰ্চিটি 6 দিন গৈ বহি লগ নাপালেগৈ আপোনালোকে এই মানুহবোৰ বাইট লওক এই মানুহবোৰক বিচাৰি উলিয়াওক তেওঁক কি পৰ্যায়ত ঠগিছে এজন মানুহকতো মই জানো 6 মাহমান আগতে ফোন কৰিলে বোলে আপুনি এইবাৰ দিল্লী ইউনিভাৰ্চিটিৰ যুৱ মহোৎসৱত গান গাব লাগিব অসমৰ এজন গায়কক লোক সংস্কৃতিৰ ওপৰত তেওঁ চৰ্চা কৰে 6 মাহ দিন ঘৰতে হেণ্ড আনি একেবাৰে প্ৰেক্টিছ কৰি থাকিলে তাৰপিছত তেওঁ প্ৰেগনেণ্ট বুলি কৈ দিলে এগৰাকী প্ৰফেচৰ প্ৰেগনেণ্ট হ'লে ইউনিভাৰ্চিটি এটা ফেষ্টিভেল হেৰি হৈ যায় নেকি আপুনি চাওকচোন কিমান ফৰ্ট তাৰপিছত তাৰপিছত এগৰাকী মই জনাত মাজুলী কোনোবা এগৰাকীক কৈ দিলে কিতাপ এখন লিখিছিলে তেওঁ বোলে আপুনি প্ৰিণ্টিঙত দি দিয়ক মই 50,000 টকা দি দিম মানুহটোতো বিপদত পৰিলে তাৰপিছততো ফোনেই নোপোৱা হৈ থাকিলে এইবিলাক কথা তেওঁ ইকনমিক কি আপোনাৰ নহয় ফিজিক্সৰ প্ৰফেচৰ এছিষ্টেণ্ট প্ৰফেচৰ দিল্লী ইউনিভাৰ্চিটি বুলি দিল্লী IIT পৰা PhD বুলি কয় কোনোবা এবাৰ ADC কোনোবা এবাৰ IPS কোনোবা এবাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট কোনোবা এবাৰ ৰিফাইনেৰী অফিচাৰ এইবিলাকতো হৈ আহি আছে এটাৰ পিছত এইবাৰ হ'ল এই পৰিধি শৰ্মা নিশ্চয় ইনভেষ্টিগেশ্যনৰ এজেঞ্চিয়ে সেইবিলাক তদন্ত কৰিছে হেৰিবিলাক বাহিৰলৈ আহিব আমাৰ কথাটো হ'ল যিহেতু আমাৰ সংস্পৰ্শলৈ অহা আমাৰ প্ৰজেক্টটোৰ কথা আলোচনা কৰা 10-15 দিনৰ ভিতৰতে আমি প্ৰথম দহটাতে তেওঁৰ যে 2 নম্বৰী সেই কথাটো আমি গম পাইছিলোঁ আৰু সেইকাৰণে আমি কমিটি কেইবাজনীও আলোচনা কৰি আমি মানে তেওঁৰ যে মানে আচল কি ৰূপ এইটো উলিয়াবৰ কাৰণে আমি তেতিয়াই ডিচাইড কৰিছিলোঁ আৰু সেই মুহূৰ্তত আমাক বিভিন্ন মানুহে সহায় কৰিছে যেনেকৈ BBC সাংবাদিক দিল্লীৰ শচীন গগৈ আছিল তাৰপিছত আপোনাৰ ৰাজদীপ বাইলুং বৰুৱাও আছিল আমাক সহায় কৰা ইভেন প্ৰতিদিনৰ নিতুমণি শইকীয়াও তেওঁক বিচাৰি একেবাৰে প্ৰাঞ্জল তেওঁৰ দিল্লীস্থ সাংবাদিক দিল্লী কেম্পাছত কেইবাবাৰো পঠিয়াইছে এইবিলাক কাম মানে চলি আছিলে এটা পৰ্যায়ত আহি এতিয়া এই পৰ্যায়ত হেৰি হৈছে তাৰপিছতো তেওঁলোকতো অন্ধভাৱে এখিনি বুদ্ধিজীৱী বৌদ্ধিক মহলৰ মানুহে মানে ছাপোৰ্ট দিয়ে পৰিধি শৰ্মাৰ কি লিখিছে পৰিধি শৰ্মাৰ নামত কি লিখিছে সেইটো লৈ নহয় পৰিধি শৰ্মাৰ নাম লৈ যে এইবিলাক 2 নম্বৰী কামবিলাক কৰি আছে মানুহক যে ভুৱা ফাঁকি আকৌ বহুতৰ পৰা পইচা লৈছে কাৰোবাৰ নামত পইচা উঠাইছে এইবিলাক কথা এইবিলাকতো যিবোৰ কথা আমি কৈ আছোঁ সকলোতো প্ৰতিটোৰে তথ্য আছে তথ্য সহকাৰে কৈছে বিনা তথ্যত আমি একো কোৱা নাই কাৰণ আমি জানো যে এইবিলাক কোৰ্ট মামলাত গ'লে তথ্য বিনা একো কাম নাই গতিকে তথ্য আহৰণ নকৰাকৈ আমি কোনোটো কথাই কোৱা নাই মই যে কৈ আছোঁ এতিয়া এই ফেচবুক পোষ্টবোৰ আমি সেইবিলাক সকলোবোৰ তথ্য ৰাখি পিনি ইনভেষ্টিগেশ্যন এজেঞ্চিক সহায় কৰিছোঁ এইবিলাক দি আমি কৈছোঁ নহয় যিমানবোৰ যি পৰ্যায়ত তেওঁ গণ্ডগোলো কৰিছে বা যিমানবোৰ তথ্য আহৰণ কৰিছে আমাৰ কিন্তু সন্দেহ হয় যে এটা কিবা অৰ্গেনাইজ ক্ৰাইম কাৰণ যিমানবোৰ মানুহৰ খবৰ
পাৰ্চনেল প্ৰফাইলত খুচৰি থকা ডাটা কালেক্ট কৰা এটা মানুহৰ দ্বাৰা সম্ভৱ হয় নেকি ঘণ্টা ঘণ্টা মানুহৰ লগত কথাও পাতে আকৌ এইবিলাক তথ্যও সংগ্ৰহ কৰে ইমান মই ভাবোঁ এজন মানুহৰ দ্বাৰা সম্ভৱ হৈ উঠিব নুঠেগৈ গতিকে ইয়াৰ অন্তৰালত যদি কিবা অৰ্গেনাইজ ক্ৰাইম আছে সেইটো ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে উলিয়াব লাগে আৰু মই ভাবোঁ যে ইয়াৰ বেকত কিন্তু কোনোবা হেৰি আছে আৰু এজন লেখকে আপুনি চাওকচোন সাহিত্য ৰাজনীতি শিক্ষানীতি সমাজনীতি গণিত পদাৰ্থ বিজ্ঞান ইমান এক্সপাৰ্ট নে হা তেওঁক আপোনালোকে লগ পালে সেই বিষয়বোৰৰ ওপৰত অলপ প্ৰশ্ন সুধিলে কিমান গভীৰতা আছে গম পাব গতিকে ইয়াৰ অন্তৰালত যে চামথিং কোনোবা আছে এই কথাটো কিন্তু পোহৰলৈ আহিব লাগে মই ডক্টৰ পৰিধি শৰ্মাৰ নামটো লৈছিলোঁ লিখা মেলাৰ কাৰণেহে এটা ছদ্মনামত তাৰ বাদে মোৰ কোনো বেয়া ইণ্টিমেণ্টেশ্যন নাই অকল মাত্ৰ সেইটো মই লিখাৰ ক্ষেত্ৰতে সেই নামটো ব্যৱহাৰ কৰিছিলোঁ আৰু মই বহুত ভাবুকিও পাইছিলোঁ যেতিয়া বিভিন্ন দুৰ্নীতি সম্পৰ্কীয় প্ৰবন্ধ ওলায় মোৰ তাতে ফোন নম্বৰটো দিয়া থাকে বিভিন্নজনে কয় বহুতে ফোন কৰি এইবোৰ কিয় লিখি আছা বিশেষকৈ মই APSC কেলেংকাৰীৰ ওপৰত যেতিয়া লিখিছিলোঁ তেতিয়া বহুকেইটা মই ভাবুকি পাইছিলোঁ মেছেঞ্জাৰতে হওক আপোনাৰ ফোনতে হওক তাৰপিছত মই অলপমান লিখাটো তেতিয়া দুৰ্নীতি সম্পৰ্কীয় লিখাটো অকণমান কমাইছিলোঁ যিহেতু মোৰ মানে অকণমান ভয় লাগিবলৈ ধৰিলে মানে জানি মোৰ কোনোবাই বিপদ ঘটাব পাৰে নেকি বিভিন্ন আৰু মই অকল দুৰ্নীতিৰ বিষয়ত লিখাই নহয় মই চব আপোনাৰ বিজ্ঞানৰ গণিতৰ বিষয়েও লিখা মেলা কৰোঁ আৰু বিজ্ঞান গণিত যিহেতু মোৰ প্ৰিয় বিষয় আছিলে তাৰ বাদে মোৰ একো মই এই নামটো লোৱাৰ মূলতে হৈছে মোৰ লিখা মেলা কৰিবৰ কাৰণে তাৰ বাদে মোৰ কোনো ধৰণৰ বেয়া ইণ্টিমেণ্টেশ্যন নাই অকল মাত্ৰ লিখা মেলাৰ কাৰণেহে আৰু সেই নামটো লৈছোঁ কাৰণে মই লোৱাৰ ছদ্মনামত লিখি থকাৰ কাৰণে মই কিছু বিপদৰ পৰা হয়তো মই বাচি আছোঁ মানে এই নামৰ মানুহ ক'তো নাই কোনো নাই এইটো আজি 21 চনতে মই খোলা 21 চনৰ পৰা এই নামটো লিখিছোঁ তেতিয়াতো কাৰো একো আপত্তি নাছিলে আৰু যিহেতু আপুনি দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকাৰ নাম লৈছে আচলতে সেই নামৰ কোনো ক'তো নাই আচলতে সেই ডেজিগনেশ্যনটো লোৱাটোৱে মোৰ ভুল হ'ল আৰু যিখন ফটো ব্যৱহাৰ কৰিছে সেইখন ফটো কৰ্ণাটকৰ এগৰাকী IAS বিষয়া আছিলে ফেচবুক অকল মাত্ৰ মই সেইটো প্ৰফাইলটোহে দিছোঁ বাকী কাৰো লগত শ্বেয়াৰ কৰা নাছিলোঁ ফটো আপুনি যিকেইটা নাম্বাৰৰ পৰা ফোন কৰে সেইকেইটা আপোনাৰ নাম্বাৰ নে হয় হয় আপুনি মহিলা কণ্ঠ নাই মই যিটো মাত সেইটোৱে উলিয়াওঁ আৰুনো এতিয়া কেনেকৈ ক'ব যিহেতু আপুনি পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰ খেলাৰ কথাও আছিলে কি ক'ব হয় ভাবিছোঁ ৰাইজে মোক কৈছিলে বিভিন্ন লেখা মেলাৰ লগত জড়িত বাবে সেইটো আৰু ৰাইজে হেৰি কৰিব কোনো এইটো কেছৰ লগত এইটো বিষয়ৰ লগত সেইটো মই জড়িত বুলি ভবা নাই কাৰণ এইটো হৈছে লিখা মেলাৰ বিষয় সেইটো এটা পলিটিকেল সেইটো বেলেগ আপুনি লিখা মেলাবোৰ অব্যাহত থাকিব নে আপোনাৰ তাকে চাওঁচোন কি হয় দেখা যাওক পৰৱৰ্তী হয় এতিয়া বিভিন্ন মানুহে কৈছে এই নামটোতে লিখি যাবলৈ আপুনি পৰিধি শৰ্মা ডক্টৰ পৰিধি শৰ্মাৰ নামটোৱে থাকিব নে আপোনাৰ গোটেই বন্ধু মহলে সেইটো নামতে কৈছে আপোনাকতো এনেওতো ছদ্মনাম বুলি জানিলেই কিন্তু এই নামটোতে লিখি থাকক মাত্ৰ আপুনি ডেজিগনেশ্যনটো ব্যৱহাৰ নকৰিব ফটো বা অকল এই নামটোতে কণ্টিনিউ কৰিব পাৰে আপুনি কাৰণ এই নামটো এতিয়া আপোনাক চিনি পালে বুলি কৈছে বন্ধুসকলে মোৰ লিখা মেলা জড়িত আপোনালৈ বিভিন্ন ভাবুকি আহিছে নেকি লিখা মেলাবিলাক যেতিয়া হৈছিলে তেতিয়া দুৰ্নীতি সম্পৰ্কে লিখাবিলাক তেতিয়া বহুতকেইটা মই পাওঁ আপোনাক CIDও হেৰি কৰিছে নেকি CID অফিচাৰজনে আজি দুমাহমানৰ আগতে মাতি পঠিয়াইছিলে গৈছাগৰ থানালৈ তাৰপৰা গ'লোঁ তালৈ কথা পাতিলোঁ তেওঁ কৈছে লিখা মেলাবিলাক ঠিকেই আছে মাত্ৰ তোমাৰ ভুল হৈছে কি ডেজিগনেশ্যনটো ব্যৱহাৰ কৰিছা সেইটোৱে ভুল বাকী কৈছে লিখা মেলাটো কণ্টিনিউ কৰা লিখাবিলাক ঠিকেই আছে ভালেই পাইছে মানুহে আমি চাইছোঁ বাকী একো হেৰি নাই দুমাহৰ আগতে দিছিলে